নমস্কাৰ ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। মিছন বসুন্ধৰা 3.0 মাই লেণ্ড মাই ৰাইট। আজি এই ৱেবছাইটটোৰ বিষয়ে আপোনালোকক অতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন জনাম, যিহেতু আজিৰ পৰা আৰু 10 জানুৱাৰীলৈকে এই ডেটটো আপোনালোক সকলোৰ কাৰণে এক্সটেণ্ড কৰি দিয়া হৈছে। তাৰ কাৰণে আপোনালোক সকলোকে ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে এই বিষয়েও অৱগত। সৰ্বপ্ৰথমে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিছন বসুন্ধৰা 3.0ত বহুতো এপ্লিকেণ্টে লাষ্ট 3 or 4 ডেইজৰ ভিতৰত বহুতে এপ্লিকেশ্যন ছাবমিট কৰিছে, কিন্তু যিমানবিলাক ভিউৱাৰ্ছে এই ভিডিঅ'টো চাই আছে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব, কাৰণ এই ভিডিঅ'টো মই পাব্লিকৰ কাৰণে বনাইছোঁ। যিবিলাক মানুহে অনলাইন কৰে তেওঁলোকৰ কাৰণে নহয়, সাধাৰণ ৰাইজৰ কাৰণে বনাইছোঁ আৰু মই নিজেও অনলাইন কৰোঁ। সেইকাৰণে আপোনালোকক এই পৰামৰ্শটো দিব বিচাৰিছোঁ, আপোনালোকক সহায়ৰ কাৰণে। যিবিলাকে এপ্লিকেশ্যন ছাবমিট কৰি লৈছে তেওঁলোকে এই বস্তুটো ভালকৈ চাই ল'ব, আৰু ইয়াৰ উপৰিও যিবিলাকে এপ্লিকেশ্যন ছাবমিট কৰিব পৰা নাই আৰু মাত্ৰ 9 দিন সময় আছে হাতত, গতিকে আপোনালোকে নিজৰ এপ্লিকেশ্যনখন ছাবমিট কৰি ল'ব যদি আপোনালোকৰ মিছন বসুন্ধৰাৰ আওতাত কাম কৰিব বিচাৰে বা আপোনাৰ যিখিনি কাম আছে এইখিনি ছল্ভ কৰিব বিচাৰে। এই ভিডিঅ'টো অলপ লম্বা হ'ব, কিন্তু আপোনালোকে অনলাইনৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জানিব পাৰিব, যিখিনি পিছত গৈ পেলাই আপোনালোকৰ বহুত হেল্প হ'ব। সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব আৰু ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে একোৱেই গম নাপাব। যিহেতু আমাৰ ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকে কণ্টিনিউ মিছন বসুন্ধৰাৰ ভিডিঅ'বিলাক চাই আছিলে আৰু সকলোৱে সঁহাৰি জনাইছিলে, তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আহোঁ আমাৰ মূল বিষয়টোলৈ। যোৱা 4 দিনমান আগত মিছন বসুন্ধৰা 3.0 যিটো পৰ্টেল, সেই পৰ্টেলটোত টোটেল এপ্লিকেশ্যন ৰিচিভ আমি 1 লাখ মান দেখিছিলোঁ যোৱা সপ্তাহত, কিন্তু লাষ্ট 3 or 4 ডেইজৰ ভিতৰত প্ৰায় 3.55 lakhs 3,55,000 এপ্লিকেশ্যন দেখা গৈ আছে। আৰু তাৰ ভিতৰত আপোনালোকৰ মিছন বসুন্ধৰা 3.0 এপ্লিকেশ্যন 35,103 আৰু ৰিভিউ কৰা এপ্লিকেশ্যন কিমানটা আপোনালোকে নিজে চাব পাৰিছে। গতিকে সকলোকে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, মিছন বসুন্ধৰা 2.0 যিবিলাক মানুহে এপ্লাই কৰিছে তাৰ পাৰ্চেণ্টেজটো বেছি, আৰু বেছি পৰিমাণ মানুহে এতিয়া ৰিভিউ কৰি আছে। এতিয়া ৰিভিউ কৰে ক'ত আৰু ৰিভিউ কেনেকৈ কৰিছে, ৰিভিউটো শুদ্ধ হৈছেনে, এইখিনি বস্তু কিছুমানে নাজানে। কাগজখন লৈ গুচি গ'ল অনলাইন দোকানখনত আৰু সেই মানুহজনক দি দিলে যে আপুনি এইটো অনলাইন কৰি দিয়ক, OTP শ্বেয়াৰ কৰিলে, কিন্তু তেওঁ প্ৰপাৰলি আপোনাক অনলাইন কৰি দিছেনে দিয়া নাই। ৰেভিনিউৰ যিটো মেটাৰ হয় বা ৰেভিনিউৰ যিখিনি কাম কাজ হয় এইখিনি সহজ নহয়। এইখিনি আপুনি নথি পত্ৰ কাগজ পাতিৰ কথা আৰু নিয়ম নীতিৰ বহুত কথা আহে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি, আপোনালোকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ অনলাইনৰ কামটো শুদ্ধ হ'ব, তাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু যোনে যোনে অনলাইন কৰি লৈছে তেওঁলোকেও এই ভিডিঅ'টো চাব সম্পূৰ্ণকৈ, তেওঁলোকৰো হেল্প হ'ব। এতিয়া সেই মানুহজনে যেতিয়া উক্ত মানুহজনক দিলে অনলাইন কৰিবলৈ, তেওঁ কি কৰিলে, তেওঁৰ পিছত আৰু 10জন নহ'লে 20জন কাষ্টমাৰ থিয় হৈ আছে। আপোনাকো কৰি দিব, সেই মানুহজনকো কৰি দিব। সেই খৰদৰত আপোনালোকৰ এপ্লিকেশ্যনবিলাক প্ৰপাৰলি তেওঁলোকে ছাবমিট কৰিব নোৱাৰে। ইভেন মই নিজেও নোৱাৰোঁ এনেকুৱা হ'লে, কাৰণ প্ৰপাৰ গাইডলাইন থাকে, কিছুমান নিয়ম নীতি থাকে। এতিয়া মিছন বসুন্ধৰা 2.0ত আপোনালোকে যিখিনি এপ্লিকেশ্যন ছাবমিট কৰিছিলে তাত আপোনালোকৰ ৰিজেক্ট হোৱা ষ্টেটাছটো চাব লাগিব। সৰ্বপ্ৰথমে চাই পেলাই কি কাৰণত ৰিজেক্ট কৰিছে, আমি কিয় ৰিটাৰ্ণ পঠাব লাগে, ৰিভিউ কৰিব লাগে, বিষয়টো জানি মই ইয়াৰ উপৰি এটা ফৰ্মেটো বনাইছিলোঁ। এখন শপতনামা হিচাপে অনলাইন আপোনালোকে যদি আপলোড কৰি লগত দিয়ে তেতিয়াহ'লে বিষয়খিনি
বিভাগীয় কৰ্তৃপক্ষই যেতিয়া চাব, যিজন অফিচাৰে চাব, তেওঁ জানিব পাৰিব বুলি পূৰ্বত মই ভিডিঅ'ত কৈ আহিছিলোঁ। কিন্তু লাষ্ট ডেটৰ দিনা বা ইয়াৰ আগদিনাখন মানুহৰ ইমানে স্পীড বাঢ়িল যে একেদিনাই শেষ কৰি দিব অনলাইনৰ কামখিনি। তেনেকুৱা হৈ ঘৰদৰত বহুতো মানুহে এনেই নিজৰ এপ্লিকেশ্যনখন ছাবমিট কৰি দিছে, যাৰ বিনিময়ত তেওঁলোকে প্ৰপাৰলি তেওঁলোকৰ এপ্লিকেশ্যনটো ছাবমিট কৰিব পৰা নাই। কাৰণ লাষ্ট ডেট বুলি প্ৰথমে কৰা নাই, পিছত গৈ পেলাই এনেকুৱা কৰি পেলাই এই ঘৰদৰত এইখিনি মিষ্টেক হৈছে। আৰু মই ভাবোঁ প্ৰায় সংখ্যক মানুহৰ এনেধৰণৰ মিষ্টেক হ'ব পাৰে। সেয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ, এতিয়া যিকেইজন এপ্লিকেণ্টে ছাবমিট কৰিব, সৰ্বপ্ৰথমে আপোনালোকে কেইটামান ষ্টেপ ফ'ল' কৰিব। আপুনি য'তে এপ্লাই কৰিবলৈ যাব বা নিজে যদি ঘৰত কৰে, এপ্লিকেশ্যনৰ ষ্টেটাছটো চাব। ষ্টেটাছ মতে আপোনালোকৰ ডকুমেণ্টছ কি বিচাৰে, সেই ডকুমেণ্টছখিনি আপোনালোকে যুগুত কৰিব। PDF আকাৰে বনাব, 3টা হওক, 2টা হওক, 4টা হওক, 2 MBৰ তলত PDF বনাব। এতিয়া যদি আপুনি এজন দোকানীৰ ওচৰত যায়, তেওঁৰ পিছে আৰু 10জন কাষ্টমাৰ থাকে, আৰু আপোনাৰ যদি 20 পেজ স্কেন কৰিবলগীয়া হয়, তেওঁ আপোনাক গোটেই দিনত 10টা এপ্লিকেশ্যন ছাবমিট কৰিব নোৱাৰে। সেয়া তেওঁ কিবাকিবি এটা ডকুমেণ্টছ আপলোড কৰি আপোনাক বিদায় দি দিলে, আপুনি ক'লে নাই মোৰ কামখিনি হৈ গ'ল। সেই প্ৰতি লক্ষ্য ৰাখি আপোনালোকে সৰ্বপ্ৰথমে নিজে বস্তুখিনি অনলাইন কৰাৰ আগত স্কেনিং কৰি বস্তুখিনি চাব কি হৈছে কি নাই। কাৰণ আমি যদি ৰেভিনিউৰ পাৰ্মিশ্যন এটা এপ্লাই কৰিবলৈ যাওঁ, কিবা পাৰ্টিশ্যনৰ কাৰণে এপ্লাই কৰিবলৈ যাওঁ, মিউটেশ্যনৰ কাৰণে এপ্লাই কৰিবলৈ যাওঁ, আপোনালোকৰ যিখিনি নথিপত্ৰ আছে সেইখিনি যদি আপোনালোকে প্ৰপাৰলি নিদিয়ে, তেতিয়াহ'লে আপোনালোকৰ কামখিনি হ'ব নেকি? নহ'ব, আপোনালোকে নিজেই জানে। সেই ছেইম তেনেকুৱা আপোনালোকে মিছন বসুন্ধৰা 3.0ত ৰিভিউ যে কৰিব, যিটো আপোনালোকৰ অফিচে বিচাৰিছে কি কাৰণত ৰিজেক্ট হৈছে, সেইমতে যদি আপোনালোকে কামখিনি নকৰে, তেতিয়াহ'লে সেই ফাইনেলত গৈ পেলাই ছেইম প্ৰব্লেম হ'ব। সেইকাৰণে আপোনালোক সকলোকে ৰিকুৱেষ্ট জনাইছোঁ, ফাইলখিনি আপোনালোকে নিজে চাব। কমপক্ষেও 3টা 4টা ফাইল বনাই পেলাই 2 MBৰ তলত আপোনালোকৰ ফাইলখিনি আপলোড কৰিব। আৰু ৰিভিউ ফৰ ৰিজনত মই এজন মানুহৰ এটা এপ্লিকেশ্যন পাইছিলোঁ, লিখিছে অল ডকুমেণ্টছ আৰ কাৰেক্ট, অল ডকুমেণ্টছ অ'কে, ৰিভিউ ডকুমেণ্টছ আপডেটেড, এনেকুৱা শ্বৰ্ট মেছেজ লিখি ছাবমিট কৰি দিছে। তেনেকুৱা এইটো লিখিলে নহ'ব। ৰিভিউ ফৰ ৰিজন, তাতে আপুনি পূৰা ডিটেইলছখিনি লিখিব লাগিব সম্পূৰ্ণ ধুনীয়াকৈ, তেতিয়াহে আপোনালোকৰ এই এপ্লিকেশ্যন যিখন ছাবমিট কৰিব সম্পূৰ্ণকৈ পাৰিপাটিকৈ ধুনীয়াকৈ A to Z হ'ব। সেইকাৰণে অনলাইন কৰাৰ সময়ত আপোনালোকে এই যিখিনি নিয়ম নীতি আছে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰণ এপ্লিকেশ্যন কেইখন আপুনি ছাবমিট কৰিব, আপোনাৰে যিখিনি সময়ৰ লোকচান হ'ব যদিও বাবে, বা যিখিনি সময় যাব বা আপোনাৰ যিখিনি খৰচ হ'ব সেই খৰচটোও যাব, পিছত গৈ পেলাই আপোনালোকৰ বেনিফিটটো কি হ'ব? একোৱেই নহ'ব। সেইকাৰণে আপোনালোকে তাৰ প্ৰতি লক্ষ্য ৰাখি এপ্লিকেশ্যন কেইখন ছাবমিট কৰাৰ আগত এই বিষয়বস্তুখিনি ভালকৈ যাতে চাই লয়। আৰু কোনোবা দোকানী হওক বা কোনোবা যিবিলাকে অনলাইন কৰে, তেওঁলোকৰ হয়তো শুনি পেলাই মনত বেয়া লাগিবও পাৰে, গতিকে কথাটো সত্য। গতিকে মই আপোনালোক সকলোকে কৈছোঁ, যিমানে পাব্লিকৰ আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিব, প্ৰপাৰলি নন্স মতে কাগজ পাতি তেওঁলোকৰ চাই মেলি তাৰপিছত আপোনালোকে প্লিজ ছাবমিট কৰে যেন। কাৰণ তেওঁলোকে আপোনালোক সকলোৰে ওচৰত বিশ্বাসত আপোনালোকক কাগজখিনি দি পেলাই অনলাইন কৰিবলৈ দিয়ে। আৰু যদি সেই কাগজটো আপোনালোকৰ 5 মিনিট লছ হ'ব কাৰণে আন এজন কাষ্টমাৰৰ অনলাইন কৰিবৰ ফলত আপোনালোকে অলপ এটা পইচা ইনকাম কৰিবৰ কাৰণে তেওঁলোকক যাতে ভুল অনলাইন কৰি নিদিয়ে। যদি আপোনালোকৰ এই ভিডিঅ'টোৰ প্ৰতি সহমত, তেতিয়াহ'লে প্লিজ আপোনালোকে এপ্লিকেশ্যন কেইখন ছাবমিট কৰাৰ আগত ভালকৈ চাব। আৰু আমাৰ এই OLS অসম ইউটিউব চেনেলৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব সকলো ৰাইজকে, আৰু সকলোকে জনাৰ কাৰণে হেল্প কৰিব, সকলোৱে যাতে জানিব পাৰে। সেইটো কাৰণে মই এৱাৰনেছৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু সদুশেষত মই আপোনালোক সকলোকে এটা বস্তু ক'ব বিচাৰিছোঁ, মিছন বসুন্ধৰা 3.0ৰ অনলাইন ৰিলেটেড হেল্পৰ কাৰণে আমাৰ এই ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰিব পাৰে কিবা যদি বুজি নাপায়। আমি ৰাজহুৱা হিচাপে আপোনালোকৰ সেৱাৰ্থে অনলাইন হেল্পৰ কাৰণে ভিডিঅ'বিলাক বনাই থাকোঁ। মই কোনো ৰেভিনিউ ৰিলেটেড স্পেচিয়েলাইজড কোনো পাৰ্চনো নহয়,
আৰু এই বিষয়ে কোনো অভিজ্ঞ ব্যক্তি নহয় মই অনলাইন কৰাৰ ক্ষেত্ৰত যিখিনি বস্তু প্ৰযোজ্য হয় প্ৰয়োজন হয় সেইখিনি আপোনালোকক যিখিনি জানো প্ৰেক্টিকেল কৰি পেলাই সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ আশা কৰোঁ এই ভিডিঅ'টো আপোনালোক সকলোৱে সঁহাৰি পাম আপোনালোক সকলোৱে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব সকলোকে যাতে সকলোৱে নিজৰ কামখিনি পাৰিপাটিকৈ ধুনীয়াকৈ কৰিব পাৰে কেতুৱে কামনা কৰি আজিৰ এই ভিডিঅ'টো নতুন বৰ্ষৰ শুভক্ষণত আপোনালোক সকলোকে নতুন বছৰৰ আকৌ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ OLS অসম ইউটিউব চেনেলৰ এই ভিডিঅ'টো ইমানতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে থ্যাংক ইউ জয় আই অসম